প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী ডাঙৰীয়া, মঞ্চৰ ওপৰত উপস্থিত থকা প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী বীৰা বৰঠাকুৰ ডাঙৰীয়ানী, সেৱা দলৰ সভাপতি দীপ বায়ন ডাঙৰীয়া, প্ৰাক্তন সেৱা দলৰ সভাপতি এতিয়া বৰ্তমান অল ইণ্ডিয়া কংগ্ৰেছ সেৱা দলৰ সম্পাদক চন্দন বৰুৱা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা সম্পাদক উদিত ভানু দাস ডাঙৰীয়া, মেঘনাথ চেত্ৰী ডাঙৰীয়া, ৰাতুল কলিতা সামাজিক মাধ্যমৰ সভাপতি ডাঙৰীয়া, ৱাহিদা আহমেদ ডাঙৰীয়ানী, ঋতুমণি তালুকদাৰ ডাঙৰীয়ানী, জহিৰুল ইছলাম ডাঙৰীয়া, আন্তনু বৰা ডাঙৰীয়া, ইয়াত উপস্থিত থকা NSY ফাউণ্ডাৰ প্ৰেচিডেণ্ট মাননীয় জীৱন বৰুৱা ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল, উপস্থিত থকা আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মিতালী ডেকা ডাঙৰীয়ানী, উপস্থিত থকা যুৱ কংগ্ৰেছৰ সভাপতি আব্দুল্লাহ শেখ ডাঙৰীয়া, NSY প্ৰমুখে NSY সেৱা দল, কিষাণ সেল আৰু বিভিন্ন আমাৰ ভাতৃভংগী সংগঠনৰ সভাপতি সভানেত্ৰীসকল, নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকল, আঞ্চলিক পঞ্চায়তৰ সদস্যসকল, যোৱা পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ হৈ আমাৰ জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ পদৰ প্ৰাৰ্থীসকল, সাংবাদিক বন্ধুসকল আৰু উপস্থিত থকা দলৰ সদস্যসকল, মই প্ৰথমে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, লগতে লোকসভাত বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়া আৰু লগতে কংগ্ৰেছ পাৰ্লামেণ্টাৰী পাৰ্টিৰ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী, এই তিনিগৰাকী ব্যক্তিক আজি এই গধুৰ দায়িত্ব মোৰ ওপৰত দিয়াৰ বাবে নিজৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগে লগে যোৱা কিছুদিনৰ ভিতৰত আমাৰ দলৰ জ্যেষ্ঠসকল, দলৰ বিধায়কসকল, দলৰ সাংসদসকল, কংগ্ৰেছৰ প্ৰাক্তন বিধায়কসকল যিদৰে আমাক আশীৰ্বাদ প্ৰদান কৰিছে, সুপৰামৰ্শ দিছে, তাৰ বাবে মই দলৰ জ্যেষ্ঠসকলকো নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো। প্ৰথম দিনৰ পৰা আজিলৈকে প্ৰদেশ কংগ্ৰেছৰ প্ৰত্যেক বিষয়াসকলে, জিলা কংগ্ৰেছৰ প্ৰত্যেক বিষয়াসকলে আমাক যথেষ্ট সহায় কৰিছে আৰু বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছো। প্ৰত্যেক ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ আমাক যথেষ্ট সমৰ্থন জ্ঞাপন কৰিছে। মই তাৰ বাবে সকলোকে নিজৰ আন্তৰিক মৰম, শ্ৰদ্ধা আৰু সন্মান যাচিছো। কিন্তু আমালোকৰ হাতত সময় কম আৰু ৰাইজৰ কংগ্ৰেছ দলৰ ওপৰত আশা যথেষ্ট বেছি। এই কম সময়ৰ ভিতৰত আমি ৰাইজৰ আশা কেনেদৰে পূৰণ কৰিব পাৰো, এতিয়া অহা সময়ত আমালোকৰ দলৰ প্ৰত্যেক কৰ্মী নিষ্ঠা আৰু কষ্টৰ ওপৰত নিৰ্ভৰ। ৰাইজ আমাক আশীৰ্বাদ দিবলৈ প্ৰস্তুত হৈছে, কিন্তু ৰাইজে মাত্ৰ চাই আছে যে কংগ্ৰেছ দলে কিমান নিষ্ঠাৰে আৰু কষ্ট কৰিব পাৰে। আৰু সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছো যে অহা নিৰ্বাচন জটিল নিৰ্বাচন, মই প্ৰত্যেক নিৰ্বাচন জটিল নিৰ্বাচন হিচাপে কৰো। কিবা নিৰ্বাচন সহজ বা কিবা নিৰ্বাচনত আমি জিকিবই নোৱাৰো এনেকুৱা মোৰ চিন্তাধাৰণা হয়, কিন্তু হয় জটিল হ'ব, পৰিশ্ৰম কৰিব লাগিব, ত্যাগ কৰিব লাগিব, বলিদান দিব লাগিব। আৰু যদি আমি ভালদৰে কাম কৰো, একত্ৰিত হৈ কাম কৰো, নিজৰ ব্যক্তিগত স্বাৰ্থ বাদ দি
দলৰ কাৰণে চিন্তা কৰোঁ নিশ্চয় অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত থাকিব ভৱিষ্যত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব সেইকাৰণে এই ক্ষেত্ৰত আমাক প্ৰথমে নিজৰ ব্যক্তিগত স্বাৰ্থ আঁতৰত ৰাখিব লাগিব হয় কংগ্ৰেছ দল এটা ডাঙৰ পৰিয়াল আৰু যিদৰে পৰিয়ালৰ ভিতৰত কেতিয়াবা ককায়েকৰ ভায়েকৰ মাজত সংঘাত সৃষ্টি হয় আমাৰো কংগ্ৰেছৰ এই বৃহত্তৰ পৰিয়ালৰ ভিতৰত দুই তিনিজন ব্যক্তিৰ মাজত অলপ ভুল বুজাবুজি থাকিব পাৰে স্বাভাৱিক কিন্তু যেতিয়া ঘৰৰ ওপৰত ভূমিকম্প আহে যেতিয়া ঘৰৰ ওপৰত বিপদ আহে পৰিয়ালৰ প্ৰত্যেক সদস্য একত্ৰিত হৈ যায় এতিয়া অসমৰ ৰাইজ বিপদত আছে আৰু অসমৰ ৰাইজৰ স্বাৰ্থত আমি নিজৰ ব্যক্তিগত সংঘাত পাহৰি আমি সকলোৱে একত্ৰিত হ'ব লাগিব আমি সকলোৱে একত্ৰিত হ'ব লাগিব আমি কাকো বাদ দিব নোৱাৰো আমি বয়োজ্যেষ্ঠসকলক এৰি থৈ যাব নোৱাৰো মহিলাসকলক আমি এৰি থৈ যাব নোৱাৰো যুৱকসকলক এৰি থৈ যাব নোৱাৰো আমাৰ অসম এটা মিনি ইণ্ডিয়া এটা মিনি ভাৰত ইয়াৰ বিভিন্ন ধৰ্ম জনগোষ্ঠী জনজাতি ভাষাৰ মানুহ আজি বসবাস কৰে আৰু কংগ্ৰেছ দল সকলৰ দল এই কংগ্ৰেছ দল হিন্দু মানুহৰ দল এই কংগ্ৰেছ দল বঙালী মানুহৰ দল এই কংগ্ৰেছ দল সংখ্যালঘু মানুহৰ দল এই কংগ্ৰেছ দল অনুসূচিত জাতিৰ মানুহৰ দল এই কংগ্ৰেছ দল কোচ ৰাজবংশীৰ দল এই কংগ্ৰেছ দল বড়ো ৰাভা মানুহৰ দল এয়া হ'ল কংগ্ৰেছ এয়া হ'ল আমাৰ কংগ্ৰেছৰ শক্তি আৰু সেইকাৰণে কংগ্ৰেছ দল ভাৰতৰ বাবে এটা ডাঙৰ সম্পদ যেতিয়ালৈকে কংগ্ৰেছ দল জীৱিত থাকিব ভাৰতৰ ভিতৰত অসমৰ ভিতৰত শান্তি সমন্বয় বাতাবৰণ জীয়াই থাকিব এইকাৰণে যদি অসমত আমাক লাগে শান্তি সমন্বয় আমি সকলোৱে সন্মান সহকাৰে জীয়াই থাকিবলৈ বিচাৰো তেতিয়া আমাক লাগিব কংগ্ৰেছ দল এইকাৰণে আজি এইখিনি কথা মই সেইকাৰণে কৰিছো যেহেতু ৰাইজ আমাক চাইছে ৰাইজে বহুত আশা কৰে যে কংগ্ৰেছ দলে কি কৰি সমাজৰ বিভিন্ন বৰ্গৰ বাবে বিভিন্ন জনজাতি জনগোষ্ঠীৰ বাবে উজনি নামনিৰ বাবে ব্ৰহ্মপুত্ৰ বৰাকৰ বাবে কাৰ্বি আংলঙৰ বাবে কংগ্ৰেছ দল কি কৰিবলৈ বিচাৰে কি নতুন কাম কৰিব ৰাইজে গম পায় যে বৰ্তমান চৰকাৰৰ বিফলতা ঢেৰ বৰ্তমান চৰকাৰৰ কেলেংকাৰী ঢেৰ ৰাইজে গম পাইছে ৰাইজে জানে যে এইখন চৰকাৰে ৰাজনীতি যদি কৰিছে মাত্ৰ ক্ষমতা ধন আৰু মাটি সম্পত্তিৰ বাবে মাত্ৰ ক্ষমতা ধন আৰু মাটিৰ সম্পত্তিৰ বাবে বিজেপি দলে ৰাজনীতি কৰিছে কিন্তু তেওঁলোকৰ ৰাজনীতি আৰু কংগ্ৰেছ দলৰ ৰাজনীতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে কংগ্ৰেছ দলে ৰাজনীতি ক্ষমতাৰ কাৰণে নহয় কংগ্ৰেছ দলে ৰাজনীতি অসমৰ ভিতৰত শান্তি উন্নতি প্ৰগতি থাকক আমি তাৰ বাবে আমি ৰাজনীতি কৰোঁ ক্ষমতা আমাৰ ওচৰত থাকক বা নাথাকক মানুহে আমাক ভাল পাওক বা বেয়া পাওক ৰাইজে আমাক ভোট দিয়ক বা নিদিয়ক কিন্তু আমি নিজৰ আদৰ্শৰ প্ৰতি অটল আমি সদায় শান্তি সমন্বয় প্ৰগতি দুখীয়া মানুহৰ হাত শক্তিশালী কৰিবলৈ আমি মাত মাতি যাম ইয়াৰ উদাহৰণ আছে বিটিআৰ অঞ্চলত কংগ্ৰেছে চৰকাৰ থকা সময়তো ক্ষমতা বিচৰা নাছিল নিজৰ দলৰ ক্ষতি হ'ল কিন্তু বিটিআৰ অঞ্চলৰ বৃহত্তৰ স্বাৰ্থৰ বাবে আমি নিজৰ দলৰ ক্ষতি আমি হ'বলৈ দিলো এয়া হ'ল কংগ্ৰেছ দলৰ ত্যাগ আৰু বলিদান কৰা আদৰ্শ আৰু উদাহৰণ আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামত কংগ্ৰেছ দলৰ ইতিহাস আছে যে আমাৰ মানুহবোৰ জেললৈ গ'ল
ফাঁসি হল আমাৰ মানুহৰ ওপৰত কংগ্ৰেছৰ কৰ্মীৰ ওপৰত ব্ৰিটিছে গুলিয়াই তেওঁলোকে মাৰিলে ওচৰত পথুৰা ঘাটত কেনেদৰে শ্ৰমিকসকলে আন্দোলন কৰিছে সকলোৱে অৱগত এয়া হৈছে ভাৰতীয় নাগৰিকৰ শক্তি এয়া হৈছে অসমীয়া জনসাধাৰণৰ পৰম্পৰা এয়া হৈছে কংগ্ৰেছ দলৰ নিজৰ দেশৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা কিন্তু তাৰ বিপৰীত RSS কি কৰিলে RSS ভাৰতৰ স্বাধীনতা সংগ্ৰামত কেতিয়াও তেওঁলোকে কাম নকৰে মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে এই সময়ত তেওঁলোকে ব্ৰিটিছৰ লগত তেওঁলোকে বিলাজুলি তেওঁলোকে কাম কি কৰি আছে আৰু আজিও আমি একে কথা আমি দেখা পাইছো মাত্ৰ ক্ষমতা লাগে আৰু ক্ষমতাৰ বাবে যিকোনো থৰলৈ যাব পাৰে আজি মণিপুৰত আমি দেখা পাইছো যে মণিপুৰত বিজেপি RSS ৰাজনীতিৰ বাবে আজি মণিপুৰৰ ভিতৰত দুভাগ হৈ গৈছে ভাইকৰ ককায়েকৰ মাজত সংঘাত সৃষ্টি হৈছে আৰু সেই কাৰণে এতিয়া অসম প্ৰদেশ কংগ্ৰেছ দলৰ ওপৰত গধুৰ দায়িত্ব যে আমি অসমখনত দ্বিতীয় মণিপুৰ আমি হ'বলৈ নিদিওঁ আমি দ্বিতীয় মণিপুৰ হ'বলৈ নিদিওঁ আমাৰ মাজত যি ভাতৃত্বৰ ভাৱ যি সম্প্ৰীতিৰ ভাৱ যি সমন্বয় ভাৱ আমি কোনো বাহিৰা শক্তি আমি আমাৰ নিজৰ এই সম্পৰ্কটো আমি ভাঙিবলৈ চুৰ মাৰিব হ'বলৈ আমি নিদিওঁ কিন্তু তেওঁলোকৰ চেষ্টা থাকিব বিজেপি আৰু RSS চেষ্টা থাকিবই যে কেনেদৰে অসমৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰা যায় আৰু এই ক্ষেত্ৰত অসমৰ জনসাধাৰণক সতৰ্ক হ'ব লাগিব সজাগ হ'ব লাগিব RSS মানুহ অসমৰ মাজত ঘূৰি আছে RSS আধাৰ বিভিন্ন ৰাজ্যৰ পৰা বাহিৰৰ মানুহবোৰ এতিয়া লাহে লাহে অসমত তেওঁলোকে শিবিৰ পাতিছে আৰু শিবিৰ পাতি তেওঁলোকৰ উদ্দেশ্য এটাহে যে কেনেদৰে অসমৰ সমাজৰ মাজত তেওঁলোকে কাৰ্য লগাব পাৰে সংঘাত সৃষ্টি কৰিব পাৰে আৰু এই ক্ষেত্ৰত আমি অসম আৰক্ষীক আমি অনুৰোধ জনাইছো আমি অসম আৰক্ষীক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে বিভিন্ন ৰাজ্যৰ পৰা যে RSS কাডাৰবোৰ অসমৰ চুকে কোণে বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে তেওঁলোকৰ ওপৰত চকু দিয়ক আৰু তেওঁলোকৰ তালিকা বনাওক আমি দেখিছো বিভিন্ন ৰাজ্য মধ্য প্ৰদেশত আমি দেখা পাইছো যে মন্দিৰৰ বাহিৰত ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনোবা দুষ্কৃতিকাৰী তাত মাংস পেলাই থৈ গৈছে পুলিচে তদন্ত কৰে মানুহ ধৰে মানুহ ওলাই বিজেপিৰ হয় মানুহ গম পাওঁ RSSৰ মানুহ ইয়া হৈছে তেওঁলোকৰ ৰাজনীতি ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে ক্ষমতাৰ কাৰণে সংঘাত সৃষ্টি কৰিবলৈ অসম আৰক্ষীৰ দায়িত্ব যদি অসমখন ভাল পায় অসমখনৰ ভিতৰত শান্তি বজাই ৰাখিবলৈ বিচাৰে সংবিধানৰ মৰ্মে যদি আপোনালোকে কামখিনি কৰিবলৈ বিচাৰে বাহিৰৰ পৰা যে RSS বজৰং দলৰ মানুহবোৰ সোমাইছে তেওঁলোকৰ ওপৰত চকু দিয়ক তেওঁলোকৰ ওপৰত চকু দিয়ক বিভিন্ন ৰাজ্যত আমি দেখা পাইছো কেতিয়াবা ৰাজস্থানত কেতিয়াবা মধ্য প্ৰদেশত কেতিয়াবা উত্তৰ প্ৰদেশত কেতিয়াবা বিহাৰত মন্দিৰৰ সন্মুখত তেওঁলোকে প্ৰদূষিত কৰিব আৰু ধৰা পৰিব বিজেপিয়ে মানুহ আৰু এনেকুৱা স্থিতি তেওঁলোকে অসমখনৰ ভিতৰতো কৰিবলৈ বিচাৰিছে আৰু আমি সজাগ হ'ব লাগিব তেওঁলোকে আমাক উত্তেজিত কৰিবলৈ চেষ্টা কৰিব কিন্তু আমি আইন শৃংখলা মানি ভাৰতীয় সংবিধানৰ প্ৰতি সন্মান যাচি আমি একত্ৰিত হ'ব লাগিব আমি নিজকে উত্তেজিত হ'বলৈ নিদিওঁ আমি ঠাণ্ডা মগজেৰে আমি আগবাঢ়ি যাম
আৰু মই কৈছো এই তেওঁলোকে যদি ভাবে যে পুলিচৰ ভয় দেখায় প্ৰশাসনৰ ভয় দেখায় কংগ্ৰেছ দলৰ কৰ্মীখিনি যদি বহি যাব ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব পঞ্চায়তৰ তেওঁলোকে যি কৰিলে আকৌ তেওঁলোকে বিধানসভাত কৰিব এইবাৰ মই তেওঁলোকক বুজাই দিছো পৰিৱৰ্তন হ'ব এইবাৰ যুঁজ এখন হ'ব এইবাৰ যুঁজ এখন হ'ব প্ৰত্যেক কংগ্ৰেছ কৰ্মী এবাৰ সজাগ হৈছে পঞ্চায়ত নিৰ্বাচনত প্ৰশাসনৰ জৰিয়তে যেনেকৈ আমাক বহাই থলে যেনেকৈ আমাৰ কৰ্মীখিনিক তেওঁলোকে ঘৰৰ মাজত আবদ্ধ কৰি ৰাখিলে আমি প্ৰত্যেক আমি থানাত আমি প্ৰত্যেক আমি আৰক্ষীৰ ওপৰত আমি আইনী নিজৰ এটা টিম লগাই আমি কোনো চৰকাৰী বিষয়া আইনৰ বিৰুদ্ধে বিজেপি দলৰ হৈ আমি কাম কৰিবলৈ নিদিওঁ আইন আমাৰ অস্ত্ৰ তেওঁলোকে অবৈধ কাম কৰিব ইলিগাল কাম কৰিব ক্ৰিমিনেলৰ হাত ল'ব আমি আইনৰ হাত ল'ম আমি সংবিধানৰ শপত ল'ম আমি অসমখনৰ ইতিহাস মনত পেলাম অসমীয়া সংস্কৃতি আমাৰ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃতি মাধৱদেৱৰ সংস্কৃতি আজানপীৰৰ সংস্কৃতি লাচিত বৰফুকনৰ সংস্কৃতি কমলাবাৰীৰ সংস্কৃতি শ্বহীদ কুঁৱৰ কোঁৱৰৰ সংস্কৃতি আমি এই মহান পুৰুষসকলৰ আদৰ্শ স্মৰণ কৰি আমি আগবাঢ়ি যাম আমি যুঁজিম আৰু আমি জিকিম কিন্তু কষ্ট হ'ব ত্যাগ কৰিব লাগিব প্ৰত্যাহ্বান থাকিব পুলিচৰ ভয় থাকিব বিজনেছৰ ভয় থাকিব প্ৰশাসনে ৰাতি ৰাতি ফোন কৰিব কিন্তু আপোনালোকে নিজে চাওক আপোনালোকৰ সন্মুখত দুটা বিকল্প আপোনালোকৰ ওপৰত প্ৰশাসনৰ চকু আছে কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ আমাৰ অসমৰ জনসাধাৰণৰ আজি তেওঁলোকৰ চকু তেওঁলোকৰ ভৰসা তেওঁলোকৰ আস্থাও আপোনালোকৰ ওপৰত আছে আৰু সেইকাৰণে কংগ্ৰেছ কৰ্মী আমি কেতিয়াও অসমৰ জনসাধাৰণৰ লগত আমি বিশ্বাসঘাত কৰিব নোৱাৰো আমি জেল যাম কিন্তু জনসাধাৰণৰ ৰাস্তাৰ লগত আমি বিশ্বাসঘাত নকৰো আমি জনসাধাৰণৰ হৈ আমি মাত মাতিব লাগিব নতুন চিন্তাৰে নতুন পদ্ধতিৰে সমাজৰ প্ৰত্যেক বৰ্গৰ লগত আলোচনা কৰি তেওঁলোকৰ আশা তেওঁলোকৰ আকাংক্ষা তেওঁলোকৰ সুপৰামৰ্শ আমি সব জানিবলৈ আমি চেষ্টা কৰিম কংগ্ৰেছে অকলে নোৱাৰিব যেতিয়ালৈকে অসমৰ ৰাইজ ওলাই আহি আমাক যেতিয়ালৈকে সহায় নকৰে সমৰ্থন নিদিয়ে সুপৰামৰ্শ নিদিয়ে কংগ্ৰেছে অকলে কৰিব নোৱাৰিব আৰু সেইকাৰণে আমাৰ ওপৰত নিৰ্ভৰ যে আমি ৰাইজৰ ওচৰত কিমান যাম সমাজৰ প্ৰত্যেক বৰ্গৰ লগত আমি কেনেদৰে আলোচনা কৰোঁ প্ৰত্যেক দিন আমি নিজৰ নিজৰ জিলাত আমি কোনকেইটা অঞ্চলত ভ্ৰমণ কৰোঁ তাৰ ওপৰতে ৰাইজে চকু দি আছে ৰাইজে মন দিয়া নাই যে প্ৰদেশ কংগ্ৰেছত কোন পদবীত কোন বহি আছে ৰাইজে মন দিয়া নাই যে জিলা কংগ্ৰেছৰ কোন পদবীত কোন বহি আছে এইখিনি কথা আমালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে কিন্তু ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ নহয় ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ নহয় ৰাইজে চাব আজি ইয়াত আমাৰ মথাউৰি ভাঙিছে ক'ৰবাত ডিমিলিয়া কিবা আছে নেকি আছে মথাউৰি অৱস্থা কেনেকুৱা মথাউৰিয়ে নাই এইখিনিয়ে ৰাইজে চাব যে ডিমিলিয়া মথাউৰি 18 কোটি টকা আজি তাৰ কামবোৰ ক'ত গ'ল এই কোটি কোটি টকা কোনে খালে এইখিনি প্ৰশ্ন যদি কংগ্ৰেছ উত্থাপন কৰে তেতিয়াহে ৰাইজে আমাক ভোট দিব ইয়াত নেশ্যনেল হাইৱেও কিছু কাম হোৱা কথা আছে হোৱা আছে নেকি নেশ্যনেল হাইৱে বাইপাছৰ কিবা কামটো কেনে লাহে লাহে চলি আছে নে ভালদৰে চলি আছে
ৰাইজে এইটো কথা জানিবলৈ বিচাৰে যে নেশ্যনেল হাইৱে মোৰ ওচৰত কিছু তথ্য আছে বাপৰে বাপ 535 কোটি টকা প্ৰজেক্ট আৰু জুন মাহত শেষ হোৱা টাৰ্গেট আছে জুন মাহত শেষ হ'বনে অলপ জোৰকে ভোক লাগিছে নেকি এই 535 কোটি টকা কোনে খাইছে এয়া হৈছে প্ৰশ্ন যি প্ৰশ্ন ৰাইজে সুধিবলৈ বিচাৰে আজি সৰু সৰু কন্ট্ৰাক্টৰ সকলে শুনিছে যে আমিনো কি অপৰাধ কৰিলো আমি কন্ট্ৰাক্টৰ লাইনত সোমালো কিন্তু জাতিৰ মাটি ভেটি খোৱা বিজেপি চৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত মাত্ৰ 4জন ডাঙৰ ঠিকাদাৰক চিনি পায় আৰু দৰং অঞ্চলৰ সৰু সৰু ঠিকাদাৰক আজি তেওঁলোকে লাট মাৰি পাহৰি গৈছে এয়া হৈছে বৰ্তমানৰ স্থিতি এটা পিছত এটা হস্পিটেল তেওঁলোকে বনাই আছে বিল্ডিং বনাই আছে কিন্তু যেতিয়া দুখীয়া মানুহবোৰ তাত যায় আয়ুষ্মান কাৰ্ড লৈ যায় তেতিয়া তেওঁলোকক কয় যে খুৰা বিল্ডিং আছে ডক্টৰ নাই ডক্টৰ আছে ইকুইপমেন্ট নাই ইকুইপমেন্ট আছে দৰৱ নাই এয়া হৈছে বৰ্তমানৰ চিকিৎসাৰ অৱস্থা এয়া হৈছে বৰ্তমানৰ চিকিৎসা অৱস্থা যুৱকসকলে শিক্ষা বিচাৰে নিজৰ স্কুল আৰু কলেজৰ লাইব্ৰেৰীত কিতাপ বিচাৰে নিজৰ স্কলাৰশ্বিপৰ বাবে আৰ্থিক সহায় বিচাৰে কিন্তু বৰ্তমান চৰকাৰে কি কয় যে আমি কিতাপ ল্যাপটপ দিব নোৱাৰো এতিয়া তোমালোকৰ হাতত আমি বন্দুকৰ লাইসেন্স দিছো আৰু তোমালোকৰ হাতত বন্দুক দিছো এয়া হৈছে তেওঁলোকৰ চিন্তা আজি গৃহ বিভাগৰ দায়িত্ব বিজেপি কেন্দ্ৰীয় গৃহ বিভাগৰ দায়িত্ব বিজেপি তো এতিয়াও বাহিৰৰ পৰা কেনেদৰে অবৈধভাৱে সুপাৰি ঘুমাইছে আমি এই কথা আমি জানিবলৈ বিচাৰো বৰ্ডাৰটো তোমালোকেহে আছা কেন্দ্ৰ চৰকাৰৰ ফোৰ্স আছে ৰাজ্যত তোমালোকৰ ফোৰ্স আছে তেতিয়া বাহিৰৰ বৰ্মা মায়ং বৰ্মা সুপাৰি কেনেকৈ অবৈধভাৱে ঘুমাইছে আমি এই কথা জানিবলৈ বিচাৰো বৰ্ডাৰত তোমালোকে ফোৰ্স তোমালোকে পহৰা দিছা তেতিয়াহ'লে মাইমাৰৰ পৰা কেনেদৰে ড্ৰাগছ আজি অসমৰ ভিতৰত ঘুমাইছে আমি জানিবলৈ বিচাৰো তোমালোকে চৰকাৰ প্ৰত্যেক দিন কয়লা ট্ৰাকৰ পৰা 1.5 লাখ টকা যে লোৱা গৈছে এই প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা কোন মন্ত্ৰী ঘৰত গৈছে আমি এইখিনি কথা আমি জানিবলৈ বিচাৰো আমি এইখিনি কথা আমি জানিবলৈ বিচাৰো এই সিন্ডিকেটৰ ৰাজৰ পৰা কংগ্ৰেছলৈ ভৱিষ্যত পৰিত্ৰাণ দিব লাগিব সুপাৰি হিল বালি মাফিয়া এইখিনি হৈছে বৰ্তমান অসমৰ গাঁৱৰ অৱস্থা যাৰ ফলত অসমৰ জনসাধাৰণ যুৱক প্ৰজন্ম হতাশ হৈ আজি ড্ৰাগছ খাবলৈ আৰম্ভ কৰিছে সুপাৰি খাবলৈ আৰম্ভ কৰিছে এয়া হৈছে তেওঁলোকৰ বৰ্তমানৰ স্থিতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত আজি গাঁৱৰ ভিতৰত তেওঁলোকে স্কুল কলেজ খোলা নাই আজি গাঁৱৰ ভিতৰত মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে আমি ৰাইজক বুজাব লাগিব কিমান বাৰ আমাৰ জনসাধাৰণক পৰিত্ৰাণ কৰিছে হিন্দু মুছলিমৰ কাজিয়া লগাই থাকিব আৰু ভাবিব যে সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিলে কোচ ৰাজবংশী মানুহবোৰ পাহৰি যাব যে তেওঁলোকৰ জনজাতিৰ দাবী আছে যি দাবী বিজেপি চৰকাৰে কৈছিল যে 6 মাহত কৰিব কোন দাবী কোচ ৰাজবংশী জনজাতিৰ দাবী আজি মুখ্যমন্ত্ৰী কিয় নিমাত হৈ আছে আমি এইখিনি কথা পাতিব লাগিব তোমালোকে বিভিন্ন ৰাজ্যত তোমালোকে বিভিন্ন জনগোষ্ঠী বিভিন্ন সমাজৰ বৰ্গক জনজাতি ষ্টেটাছ দিবা কিন্তু আমাৰ অসমৰ গুজৰাট বংশীসকলক এছচি ষ্টেটাছ দিব পৰা নাই ইয়া হৈছে তেওঁলোকৰ ৰাজনীতি সমস্যা সমাধান কৰি ৰাখিবলৈ নিবিচাৰে সমস্যাটো বৰ্তমান তেওঁলোকে চলাই থাকিবলৈ বিচাৰে সমস্যাবোৰ জীয়াই ৰাখিবলৈ বিচাৰে বসুন্ধৰা নামত দুখীয়া মানুহক
কৈছে যে আমি মাটি পট্টা পাবো, এটা কোনোবা এক কথা মাটি পাইছে, কোনোবা এক কথা 20 লাখ মাটি পাইছে, আৰু বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়ক নিজৰ পৰিয়ালৰ নামত হাজাৰ হাজাৰ বিঘাৰ মাটিৰ আজি তেওঁলোকে মালিক হৈ গৈছে। জনগোষ্ঠী জনজাতিৰ কথা কব, এছটি মানুহৰ কথা কব। এতিয়া এছটি অঞ্চলত এটা আমাৰ এছটি মানুহবোৰে মাটি পট্টা পোৱা নাই, কিন্তু আদানী এতিয়া হাজাৰ হাজাৰ বিঘা মাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামেৰে বিক্ৰী কৰি পেলাই দিছে। য'তে যাওক আদানী, কাৰ্বিআংলং আদানী, গোৱালপাৰা আদানী, গুৱাহাটী গ'লে আদানী। অলপ দিন আগতে মুখ্যমন্ত্ৰীয়ে এডভান্টেজ আসাম পাতিছিল, এতিয়া আমি গম পাইছো সেয়া এডভান্টেজ আসাম নহয়, সেয়া এডভান্টেজ আদানী তেওঁলোকে পাতিছে। জনজাতিৰ মানুহবোৰ, জনগোষ্ঠী বিভিন্ন এছটি মানুহবোৰ আজি ধৰ্ণাৰ প্ৰতিবাদ কৰিবলৈ বিচাৰিছে, আৰু তেখেতৰ লগত কংগ্ৰেছে থিয় দিবলৈ। সেইকাৰণে আমালোকৰ ওপৰত বহুত আমাক কষ্ট কৰিবলগীয়া আছে, আৰু মই কষ্ট কৰা মানুহখিনিকে ভাল পাওঁ। যদি কোনোবা ভাবে যে মোৰ ওচৰত আহি মোক গামোচা পিন্ধাই মোৰ লগত সেলফি তুলিলে তেওঁলোকে কংগ্ৰেছক আগবাঢ়ি যাব, ইয়াতকে আৰু ডাঙৰ ভুল হ'ব নোৱাৰে, ইয়াতকে আৰু ডাঙৰ ভুল হ'ব নোৱাৰে। যিসকলে দিছপুৰত কম আৰু মংগলদৈত বেছি থাকে, মই তেওঁলোককে বেছি গুৰুত্ব দিম। যিসকলে মোৰ ওচৰত কম আৰু জীবজাৰত গৈ মানুহৰ কান্ধত কান্ধ মিলাই বেছি সময় দিয়ে, মই তেওঁলোকক বেছি সন্মান কৰিম। যিসকলে মোক গুৱাহাটীত খোৱাতকৈ আমাৰ দলগাঁও দুখীয়া মানুহৰ ঘৰত গৈ তেখেতৰ খোৱা বোৱা চম্ভালে, মই তেওঁলোকক বেছি মৰম কৰিম। এই ক্ষেত্ৰত মই জনাবলৈ বিচাৰো যে বহুত তথ্য যোগাৰ কৰা মোৰ ওচৰতো আছে। মই বিভিন্ন ৰাজ্যত গৈ তেওঁলোকৰ বিধায়ক কোন হ'ব তেওঁলোকৰ টিকেট মই বিতৰণ কৰিছো। মই বিভিন্ন সময়ত বিভিন্ন ৰাজ্যত এআইচিচি মই তত্ত্বাৱধায়ক হিচাপে মই কাম কৰিছো। নিষ্ঠা আৰু সততা কেনেদৰে চিনাক্ত কৰিব লাগে মই ভালদৰে জানো, মই নিজৰ প্ৰয়াত বৃত্তি তৰুণকে দিব পাৰিম। সেইকাৰণে কোনোৱে যে আৰামত কৈ পঢ়িব নোৱাৰে যে মই গৌৰৱ গগৈৰ লগত ভাল, মই ভৱিষ্যত গালি পাৰিলেও মই সেইজন ব্যক্তিকে আগবঢ়াই লৈ যাম। মোক নিজৰ প্ৰশংসা নালাগে, মোক গৌৰৱৰে শক্তিশালী হোৱাটো মই বিচাৰো। সেইকাৰণে আজি সভাত মই ভাল পাইছো যে আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল, জিকা প্ৰতিনিধিসকলক, সাৰা প্ৰতিনিধিসকলক সকলোকে একেলগে মই পাইছো। জিকাসকলক অনুৰোধ জনাইছো যে আগন্তুক দিনত নিষ্ঠাৰে ৰাইজক সেৱা কৰি যাব। পৰাজিতসকলক ক'বলৈ বিচাৰিছো যে আপোনালোকে যথেষ্ট ভোট পাইছে, প্ৰত্যেক ভোটটো মূল্যৱান, গুচি নাযায়, তাৰ বিপৰীত আৰু ভোট আপোনালোকে যোগ কৰিবলৈ চেষ্টা কৰক, আগবাঢ়ি যাওক। আৰু মই আশা কৰো যদি আপোনালোকে ভালদৰে কাম কৰি যায়, পৰৱৰ্তী সময়ত যেতিয়া মই আপোনালোকৰ মাজত পুনৰবাৰ যেতিয়া মই আহিম, ইয়াতকৈ 3 গুণ বেছি মানুহ মই যে দেখা পাম, সেয়া আপোনালোকক মই অনুৰোধ জনাইছো। ৰাইজ, দলৰ সতীৰ্থসকল মোক ফাঁকি দিব নোৱাৰে, ভালকৈ কাম কৰি যাওক। মোৰ সকলোৰ ওপৰত মোৰ মৰমৰ চকু আছে, দলৰ হৈ কাম কৰি যাওক। সময় আমাৰ ওচৰত কম, যিয়ে দায়িত্বত আপোনালোকে আছে, যদি মণ্ডলৰ দায়িত্বত আছে, ভোটৰ দায়িত্বত আছে, NSY দায়িত্বত আছে, যুৱ কংগ্ৰেছৰ দায়িত্বত আছে, য'তে আছে নিজৰ দায়িত্ব পালন কৰক, নিজৰ সংগঠনটো শক্তিশালী কৰক। যুৱ কংগ্ৰেছক মোক কৈ লাভ নাই যে মহিলা কংগ্ৰেছে কেনেদৰে কাম কৰিব লাগে, মহিলা কংগ্ৰেছে মোক কৈ লাভ নাই যে NSY কেনেকৈ কাম কৰিব লাগে, ব্লকে মোক কৈ লাভ নাই
যে জিলা কংগ্ৰেছে কেনেকৈ কাম কৰিব লাগে বা জিলা কংগ্ৰেছে মোক কৈ লাভ নাই যে মণ্ডলত কেনেকৈ কাম কৰিব লাগে আপোনালোকে জিলাৰ আৰু কাকত বৰ কৰক এয়া হৈছে মোৰ বিনম্ৰ অনুৰোধ যদি হেমা দলত আছে লিংগুইষ্টিক মাইনৰিটি আছে কিষাণ সেলত আছে ওবিসি সেলত আছে এসসি সেলত আছে এসটি সেলত আছে মাত্ৰ দায়িত্ব লৈ গৈ থাকিলে নহব যেতিয়া উচিত সময় আহে কিবা এটা পৰিকল্পনা লৈ কিবা এটা অনুষ্ঠান আপোনালোকে আয়োজন কৰি ৰাইজৰ মাজত যাওক বুদ্ধিজীৱীসকলৰ ওচৰত যাওক সচেতন নাগৰিকৰ ওচৰলৈ যাওক তো সেইকাৰণে মই আশাবাদী কি যদি আমি ভালদৰে খোজ লওঁ যদি আমি ভালদৰে কাম কৰোঁ দৰং জিলা তিনিটা আসন কংগ্ৰেছ দলে লাভ কৰিব পাৰিব কিন্তু লাগিব ত্যাগ লাগিব বলিদান লাগিব ৰাইজৰ লগত সম্পৰ্ক লাগিব কষ্ট আৰু লাগিব নিষ্ঠা আৰু মই আশাবাদী যে আজি সভা পিছত আমাৰ দলৰ স্থিতি আৰু ভাল